আমাৰ ইয়াত এতিয়া হেমিল্টন কেইটা আহিলে হেমিল্টন কেইটা আছে ইয়াত দুটা আছে সেইটোকে কৈছোঁ মোক 1:1 এডিশ্যনেল আকৌ ষ্টেপ ডাউনৰ কাৰণে 50 স্পেচ আছে পানী বন্ধ হৈ গৈছে টেৰেছৰ কামটো হৈ গ'ল পানী পৰাই নাই কিন্তু পেচেণ্ট কেইটা কেনেকুৱা কৰি আছে মানে ইহঁত দুটা ব্লাড গ্ৰুপ কি স্যার ব্লাড গ্ৰুপ নাই স্যার যাৰ হোৱা নাই আমাৰ মানুহবিলাকক তাতে ৰাখি চবক টেষ্ট কৰিব সম্ভৱো নহয় So एक बार सेटिंग हो जाएगा तो नहीं कर पाएंगे আজি আমাৰ যোৰহাটৰ ৰাইজৰ বাবে এটা খুব ভাল দিন যোৱাবাৰ মই আহোঁতে আমাৰ ইয়াতে কিডনি পেচেণ্টসকলৰ ডায়েলিচিছ ইউনিট আৰম্ভ কৰিছিলোঁ বহুত পেচেণ্টে ইতিমধ্যে ডায়েলিচিছৰ সুবিধা লৈছে আজি আমি যোৰহাট চিকিৎসা মহাবিদ্যালয় এটা 50খন বিচনাযুক্ত নতুন ICU এটা আৰম্ভ কৰিছোঁ ইয়াৰ আগতে আমাৰ কোভিড পেচেণ্টৰ কাৰণে আমি 14টা ICU ৰাখিছিলোঁ আৰু যোৰহাটৰ জনসাধাৰণৰ আন বেমাৰৰ কাৰণে ঠিক আক্ষৰিক অৰ্থত ICUৰ ব্যৱস্থা এক প্ৰকাৰ নোহোৱা হৈছে আজি আমি এই কোভিড সংক্ৰমণৰ মাজতে ভেন্টিলেশ্যনৰ পৰা বাইপেপ চিপেপ বিভিন্ন মেচিন কিনি আজি আমি সম্পূৰ্ণ সুসজ্জিত অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাবে 50টা ICU এটা শুভ উদ্বোধন কৰিলোঁ বিজুজ হাজৰিকা ডাঙৰীয়া আছিলে তপন গগৈ আছিলে কামাখ্যা প্ৰসাদ আছা ডাঙৰীয়া আছিলে DC আমাৰ প্ৰিন্সিপাল গোটেই সকলৰ উপস্থিতিত আৰু এইটো যোৰহাট ৰাইজৰ অকল কোভিড বুলি নহয় বহুদিনীয়া সমস্যা এটা সমাধান হ'ল বুলি মই আশা কৰিছোঁ এতিয়া আমাৰ কাৰণে বহুত ডাঙৰ প্ৰত্যাহ্বান এটা হ'ব যে 12 তাৰিখৰ পৰা ৰেল চলিব ৰেল চলাৰ লগে লগে প্ৰতিখন ট্ৰেইনত 12,000 মানুহ আহিব 25 তাৰিখৰ আগতে প্ৰায় 10,000 নতুন মানুহ অসমত সোমাব গাড়ী ট্ৰান্সপৰ্টবিলাক বেলেগ এতিয়া এটা বিতৰ্ক হয় মানুহ আনিব নালাগে কিন্তু আমি কোনো মানুহ আনা নাই ঘৰৰ মানুহে ঘৰত উভতি আহিছে এতিয়া সেই ৰাজ্যৰ পৰা লাহে লাহে মানুহবিলাকক পঠাই দিয়া হৈছে যে আপোনালোক যাওক গৈ নিজৰ ঘৰত কাৰণ আমাৰ পেচেণ্টখিনিক আমি চাব লাগে আমাৰ মানুহখিনিক আমি চাব লাগে গতিকে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে সেই ৰাজ্যৰ যি ৰাজ্যত তেওঁৰ জন্মভূমি তালৈকে যদি কোনোবা ঘূৰি যাব খোজে সেই ৰাজ্য চৰকাৰখনে বাধা দিব নোৱাৰে আজি যোৰহাটতে আমাৰ যোৱা এম্বুলেন্সত আমাৰ 4জন পৰিয়াল এটা আহিলে কোনোবাই কৈছে চালানী মাছ আহিলে এইটোতো চালানী মাছ নহয় তেওঁলোক ইয়াৰে বাসিন্দা গতিকে ঘৰত ঘূৰি নাযায় ক'ত যাব আৰু ৰিস্ক থাকিব কিন্তু ৰিস্কৰ মাজতে আমি এই সমস্যাটো সমাধান কৰিব লাগিব